সাইকো বুলি যে কয় যে সাইকো টাইপ আছো মানে আমি এটা ৰিলৰ কাৰণে কিমান কষ্ট কৰিব লাগে গাইজ মানে যোনে কৰে নহয় সিহে বুজি পায় এটা সাধাৰণ ৰিলছ বনাব যাম তাতে মানে 4 ঘণ্টা মেকআপ লগাইছে মেনাম আৰু কাজল Hello guys, welcome back to my channel. My name is Smriti. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আকৌ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিলো। যেহেতু ইয়াৰ আগৰ ব্লগত আপোনালোকে দেখিছিলে যে আমি কোট গৈছিলো আৰু ৰিসেন্টলি আহি পাইছো গুৱাহাটীলৈ আৰু গুৱাহাটীত আহি পাইও আমাৰ শুট আছে সেইবাবে মই একচুয়ালি গুৱাহাটীলৈ লৰালৈকে আহিবলগীয়া হ'ল কাৰণ বিহু আহি আছে আৰু বিহুৰ স্পেশাল শুটটো কৰিব লাগিব আৰু মেন্ডেটৰি হয় সেইকাৰণে গুৱাহাটীলৈ আহিছিলো আৰু আজি আমি বিহু শুট কৰিবলৈ যাম বুলি ভাবিছো যেহেতু আপোনালোকে থাম্বনেইলটো দেখি গমেই পাইছে আৰু সেইবাবে এতিয়া ওলাই আছো ৰাতিপুৱাই উঠি ফ্ৰেছ হৈ মেলি এতিয়া মেকআপ লম আৰু যেহেতু অলপ দেৰি পিছত যাব লাগিব অলৰেডি দেৰিয়ে হৈছে আমাৰ যেহেতু গুৱাহাটীতে আমি শুটটো কৰিম বুলি ভাবিছো সেইবাবে এতিয়া ওলাই লওঁ সো ইয়াৰ আগতে সকলোলৈকে হ্যাপি বিহু ইন এডভান্স আৰু যেহেতু বিহু আহি আছে বিহুৰ কাৰণেটো ৰীল বনাবই লাগিব মেন্ডেটৰি হয় তাৰ বাবে একেবাৰে কম প্ৰিপাৰেচনত আমি বিহু ফটোশুটটো কৰিবলৈ গৈ আছো আৰু কালি ৰাতি এদিনৰ ভিতৰতে আমি প্ৰিপাৰেচন কৰিছিলো কালি ৰাতিটো লাগিলে প্ৰিপাৰেচন কৰোতে সো কিদৰে প্ৰিপাৰেচন কৰিলো হেখিনি অলপমান চাই লওঁ বলক আগতে তাৰ পিছত বাকি ভিডিওটো কন্টিনিউ কৰিম সো বলক ভিডিওটো আৰম্ভ কৰো কিন্তু আজলে কলে ইয়াত বলে বহুত টেস্টি মম পায় সেইকাৰণে ওলাই আহি মমই আমি প্ৰথম ওলাই আহি খোৱাতে লাগিছে বনোৱাটো নাই আৰু গুৱাহাটী আহি পোৱাৰ পিছতে খোৱাত লাগিছে হেৰিজনী একদম মানে সাইকো বুলি যে কয় যে সাইকো টাইপ আছো মানে আমি মানে মানুহবোৰ ওলাই আহিছিলোঁ কিবা বেলেগ কাৰণত কিন্তু কৰি আছো কিবা এটা যিকিনো এটা মম খাই লওঁ তাৰপিছত বজাৰ কৰিম সো গাইজ এতিয়া অকণমান ওলাই আহিলোঁ যিহেতু মই আপোনালোকক কৈছিলোঁ যে কাইলৈ যিহেতু আমাৰ বিহুৰ বাবে আমি এটা শ্বুট কৰিম আৰু তাৰ বাবে মানে আজি যেহেতু আমি ব্লাউজ কিবা কিবি চিলাব দিছিলোঁ আৰু প্ৰিপাৰেশ্যনো কৰিছোঁ এইকেইদিন মানে পূৰা প্ৰিপাৰেশ্যনো লাগি আছোঁ ইটানগৰৰ পৰা ঘূৰি অহাৰ পিছতে একদম মানে ব্লাউজ চিলোৱাত কাপোৰ চাপোৰ কিনাত এইবিলাকতে লাগি আছোঁ আমি কাজলৰ মই সো এতিয়া যিহেতু এতিয়া কেইটা পাইছে কাজল 8:30 মান বাজিছে 8:30 বজাত ইমান ৰাতিখন আমি এতিয়াও মানে এই দোকানত ৰখি আছো যেহেতু ব্লাউজ চিলাই দিব আৰু আজি মানে কাইলৈ আছে যেহেতু শুট তো আজি মানে ব্লাউজটো কোনো প্ৰকাৰে হ'লেও লৈ যাবই লাগিব এইফালে মোৰ ব্লাউজটো এইফালে চিলাই আছে আৰু এইফালে তাইৰ ব্লাউজটো চিলাই থকা হৈছে সো সোনকালে ব্লাউজ চিলাই হৈ গ'লে আৰু যদি হৈ যাব আৰু তেতিয়া যাব পাৰিম আৰু কিবা থাকিলে নেকি আমাৰ কাজল ল'বলৈ আৰু তো কি থাকিল মানে ফুটটো কালি পাহৰি গলো ন ফুট পাহৰিলো আৰু মানে এনেকুৱা হয় ন প্ৰত্যেকবাৰে আমাৰ এনেকুৱাই হয় যেতিয়া কিবা এটা শুট কৰিম বুলি কওঁ সদায় কিবা এটা নহয় কিবা এটা বস্তু ওলাই মানে কিন্তু আমাৰ ওচৰত এনেকুৱাও নহয় কি নাথাকে থাকে তাৰ পিছতো কিনিবলগীয়া হয় মানে কাৰণ কেলে মানে শুটত কিবা না কিবা ল'ব লাগিবই কাৰণ হেৰাব কিবা হ'ব এইটো হৈ থাকে এতিয়া মোৰ ফুট ডাঙৰ আছিলে কিন্তু মই ৰুমত থাকি আহিলে মানে মোৰ ফুটকেইটা সেই কালিয়ে গৈছিলোঁ কিন্তু মই পাহৰি থাকিলোঁ তো সেনেকুৱা হয় আৰু তো মানে এতিয়া কি বুলি কয় এতিয়া গাড়ীও পাম নে নাপাম নাজানো আৰু একদম পুৰা ঘূৰিয়ে আছোঁ এতিয়ালৈকে 9:30 হৈ গ'ল কালিও আমাৰ লেট হৈছে কালিও আমাৰ ৰেপিডৰ কাৰণে উবৰৰ কাৰণে বহুত ঝামেলা হৈ গ'ল কালিটোতো গৈ পাওঁতে 10:30 11 এনেকৈ হৈ গৈছে তো আজিও মানে সিমানটো কৰিব মন নাই এতিয়া মানে যদি গাড়ী পাওঁ আৰু ভাল হ'ব আৰু চ' এতিয়া গৈ আছোঁ চাই থাকক ভিডিঅ'টো এটা ৰীলৰ কাৰণে কিমান কষ্ট কৰিব লাগে গাইজ माने जुने करे নহয় হিহে বুজি পায় ये बड़ी अच्छी बात कही आप যিকিন হক চাই থাকক ভিডিও ফাইনালি আহি পালো ঘৰত আৰু আহি পাই দেখিছেনে এইবিলাক পুৰা যোগাৰত লাগি গৈছো যেহেতু কাইলৈ ৰাতিপুৱাই উঠিয়ে একদম পুৰা ওলাব লাগিব ৰেডি হ'ব লাগিব এইবিলাক কৰি থাকিবলৈ একেবাৰে সময় নাই সেইকাৰণে জলজলিকে কাপোৰ চাপোৰবোৰ এইবিলাক জাপি লৈছোঁ একদম মোৰ আগতে প্ৰগ্ৰাম কৰিবলৈ যোৱা টাইপে লাগিছে আৰু প্ৰগ্ৰাম কৰিবলৈ যে যাওঁ নহয় একেবাৰে
আগদিনাখনে জাপি কুচি থৈ দিওঁ তেনেকুৱা টাইপে লাগি গৈছে আৰু মোৰ ভাগৰো লাগিছে কিন্তু এতিয়া জলদি যদি ৰেডি কৰি ৰাখোঁ তেতিয়া কাইলৈ ভাল হ'ব আৰু চ' মই ভাবিছিলোঁ ঘৰত আহি ভিডিঅ' নবনাওঁ আৰু যিহেতু ভাগৰ লাগিছিলে কিন্তু ভাবিলোঁ কি এইটো দেখুৱাই দিওঁ বুলি কিদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ চ' কাইলৈ ৰাতিপুৱাই একেবাৰে আপোনালোকক লগ পাম আৰু বাই গুড নাইট So guys, I'm done with my makeup. Sabo pare. Makeup to simple ke kori lisu. Jehetu tat goi mini ako change hobo. Konman aro konman kiba kibi korim. Mane lipstick to dark korim ge karon dress to change ho jabo. So itia simple ke konman kori lisu. Kenko lagise janabo comment kori. Kajol. Kajole mo hairstyle korise. Hi Kajol. Hello everyone. একদম পুরা গপা গপ রেডি হয়ে আছো আর জলদি জলদি করি লকৰত আছে মই করি দেৰি হৈছে সোনকালে ওলাই মিলিৰে যাম মোৰ অলমোষ্ট সব হৈ গ'ল জাস্ট হেয়াৰ ষ্টাইলটো টাই কৰি দিছে আৰু সেইটোৱে আৰু সো গাইজ ফাইনেলি ওলাই মিলি হৈ গ'ল আৰু আমাৰ লগত আজি কোন আছে মই দেখাব বিচাৰো এই জনী ইমান দেৰি কৰিছ ন মোৰ মানে এটো বেয়া হৈ গৈছে গম পাইছ না এটো কি হয় এটো কি হয় এটো তেমা समझ रहे हो তেমা বাৰে বা তেমা বেয়া কৰিছে ৰিলস তে বনাব যাম এটা সাধাৰণ ৰিলস তে বনাব যাম তাতে মানে 4 ঘন্টা মেকআপ লগাইছে মেনাম আৰু কাজলে कंट्रोल আমাৰ আধা ঘন্টাতে হৈ গৈছে চোৱা লোকৰ ভাত বনাবলৈ নাই হেৰি কৰিবলৈ নাই বন্তিয়ে ভাত বনাইছে মই বেটাৰে গুটি খানা চানা মই খোৱাই বয় ৰেডি কৰি পঠাইছে তথাপি আমি টাইমত পারফেক্ট নহব আৰু কিবা কমপ্লেইন হেখে নহয় বাৰ মানে খুসকাৰি আহিবলৈ কাজলে খুসকাৰি আহিব আৰু মানে এখিনি ইহঁতৰ ৰাস্তাটো ঠেক হেতু কাৰণে আগলৈ আহিব লগা হৈছে যে কি নহ মই গাড়ীত উঠি দিলো একদম বিৰাতে গৰম লাগিছে একদম ভিতৰত এতিয়াহে অলপমান ঠাণ্ডা লাগিছে মানে আকৌ তাতে মেকআপ কৰোতে ফেনখনো চলাব নোৱাৰি ইহঁতৰ ফেনখন ইমান স্পীড যায় ও বেচাৰিটা খুসকাই আহিব এতিয়া বেগো থাকিলে চাগে আৰু কোনে কৈছে তাহতক স্লো মোশন দি আহিবলৈ সো গাইজ ফাইনালি আমি ওলাইছো আৰু শুটিং লোকেশনলৈ যেহেতু আজি ইমান জলদি হল আৰু জানেতেনে ফাইনালি এতিয়া ওলাই মিলি যাব পৰা হৈছো আৰু আমাৰ টাইমিং আছিল 9টা বজাত কিন্তু অলমোস্ট বহুত দেৰিয়ে হৈ গ'ল 10টা বাজিও এতিয়া 11টা বাজিব হ'ল আৰু সদায় লেট হৈ যায় আমাৰ আৰু বেক সাইডে দেখিছে কোন কোন আছে একদম পুৰা আৰু ষ্টাইলত আৰু বহি আছে আৰু আমাৰ বাইদেউ আৰু একদম বাইদেউ অকল ময়ে থাকিব বাইদেউ ভাল নে আপোনাৰ কিমান দিনৰ মই লগ পাইছো বাইদেউ আপোনাৰ ভাল ন আপোনাৰ আজি লুকটো একদম চেঞ্জ হৈ গৈছে যে কি হৈছে বাইদেউ কওকচোন লুকটো চেঞ্জ হৈ গৈছে নেকি আজি মই লুকটো চেঞ্জ কৰিছো মানে সবে ভাবে মানে নিবেদিতা ইয়ে অকল মানে মডাৰ্ণ ক্যাৰেক্টাৰতে যায় এতিয়া মানে অকমান গাঁৱৰ ছোৱালী ক্যাৰেক্টাৰত মই আজি অভিনয় কৰিম বুলি ভাবিছো মেডামৰ লগত আজি আমি মানে যি ক্যাৰেক্টাৰে নকৰক আপোনাক এনেও ধুনীয়া লাগে থাংকু উৰি দাদা মই বুলি ফুটাই দিয়া পিকেটাৰে সো যিকিনক এইফালে পিছফালে আছে কাজল এইফালে আছে আমাৰ বন্তি তামাম দে একদম পুৰা বন্তি বাইদেউ আমি বিহু শুট কৰিব যাম নিচিনা লগাই নাই বন্তিহে লাগিছে কিন্তু তো যিকি নহয় তাত গৈ কি কৰো সকলোখিনি দেখুৱাম আৰু বাকি আধা গালিটো খালোৱে বাৰ পৰা দেৰি হোৱাৰ কাৰণে সো এতিয়া সোনকালে গৈ আৰু শুট আৰম্ভ কৰোগে সবলৈকে সদায় মোৰ পৰা ভিডিঅ' চাবিলাকে গালি খায় যোন প্ৰডিউচাৰ যোন ডাইৰেক্টৰ মোৰ পৰাই গালি খায় সদায় দেৰি হৈছে আজিটো প্ৰডিউচাৰ কোন একচুৱেলি ৰিলে হয় তথাপিও ষ্টিল ইয়াতে ডাইৰেক্টৰটো তুমিয়ে হয় চাগে এইটোৱে কথা আৰু এতিয়া মই গালি খালো আৰু প্ৰডিউচাৰটো আমি 4জনী মিলি ভকত
এটা পইচা কালেকচন কৰি লম কিমান টকা হৈছে 10 টকা 20 টকাকে ন মেহেন্দি দুটা কিনিছো কিন্তু 50 টকা লৈছে দে কৰিছো কিন্তু এইটো 50 টকাটো 10 টকা ভাগ কৰিব লাগিব আৰু কিবা কিবি আছে এনেকে মিলাব লাগিব সো এতিয়া আমি আৰ্মি কেম্প হৈ গৈছো আৰু আৰ্মি কেম্প পাইছোহি মানে যোনটো আমাৰ লোকেশ্যন আছে আজি আৰ্মি কেম্পৰ পিনেদিয়ে যাব লাগে মানে এফালে সোণাপুৰলৈ শৰ্টকাট হয় মানে কিন্তু বা মই এটা কথা ভাবিছো মানে মই চাই আছো কিন্তু আৰ্মি মানে যোনবোৰ জেগাত আৰ্মি থাকে ন তাৰ জেগাবিলাক মানে ইহঁতি ধুনীয়া জেগাই চিলেকশ্যন কৰি লৈ যে সদায় জেগাবোৰ ইমান ধুনীয়া ধুনীয়া থাকে যে লোকেশ্যনবোৰ মই আগতে টাৱাং যাওঁতেও দেখিছো সেইটো চাইডেও দেখিছো জেগাবিলাক তাহাঁতি ধুনীয়া কৰি ৰাখে আকৌ আৰ্মি বিলাকে হয় নেকি ধুনীয়া জেগা সিলেক্ট নকৰে তাহাঁতি যিটো জেগা সিলেক্ট কৰে সেই জেগাত তাহাঁতি ধুনীয়া কৰি ৰাখে কথাটো হয় বাৰু সেইটো কথাও হয় বাৰু ঠিকে কৈছে আপুনি মই কথাটো ভবাই নাই মই ভাবিছো কি মানে কেলে ইহঁতৰ জেগাবিলাক ইমান ধুনীয়া একদম চাফ চিকুণ আৰু একদম ধুনীয়া এৰিয়াটোকে মানে ইহঁতি সিলেক্ট কৰি লয় বুলি মই ভাবিছিলো মানে তো দেখি নহওক এতিয়া গৈ আছো আৰু এফালে বুঢ়া পুৰা আৰ্মি কোৱাৰ্টাৰবোৰ এফালে মন্দিৰ একদম ভিতৰত চব ফেচিলিটিজ আছে আৰু পুৰা গ্ৰীনাৰী একচুৱেলি ইহঁতি গছ নাকাটাকে ধুনীয়াকে ৰাখিছে ন চ' সেইটোৱে আৰু চ' গাইজ এয়া দেখিছেনে লোকেশ্যন বিচাৰি মাথা চাথা গৰম হৈ গৈছে আমাৰ কাৰণ আমিতো ইয়াৰ জেগাবোৰ ভালছে চিনি নাপাওঁ এতিয়া ক'ত কি পাম আমাক মানে কেঁচা ঘৰ এটা লাগে আৰু আমি ইয়াত জেগাই চিনি নাপাওঁ তথাপিও এই ৰেণ্ডমলি এটা ঘৰত সোমাইছোঁ বাহিৰৰ পৰা দেখি ধুনীয়া লাগিছে মানে ঘৰটো এই ঘৰটোতে সোমাই মেলি সুধি চাওঁ কি হয় কি নহয় এটা হেল্প কৰা দেখিছ কিমান চিঞৰিব পাৰিছে দেখিছ হা সো গাইজ মেহেন্দিটো তাই পিচিব আমি আমাৰ অৰিজিনেলটো আনিব লাগিব ন সেইটো গাড়ী পৰা আনা নাই সো গাইজ এয়া দেখিছেনে ফাইনেলি আমি এই ঘৰটো পাই গলো থেংক ইউ টু এই দাদা বাইদেউ দেখাই দিয়া আমাক দেখাই দিয়াৰ কাৰণে সো এতিয়া ইয়াত মানে অলপ জেতুকাৰ মানে হেৰি এটা কৰিম আৰু বুলি ভাবিছো আৰু এনে আৰু চিন এটা ল'ম বুলি সো ইয়াতে ৰেডি কৰি লৈছো ইয়াতে কৰি ল'ম আৰু ভালছে আৰু কৰি থাকিম না তেতিয়া অলপ অলপকে লৈ থাকিম আৰু ইয়াত বোলে কিবা আছামিজ ফিল্মৰো শ্বুটিং হৈ থাকে বোলে চ' আমাৰ লাকটো আজি ভাল বুলি ক'ব লাগিব দেৰি হলেও আমি ভাল এটা ধুনীয়া এটা ঘৰ পাই গলো একচুৱেলি ঘৰখনৰ মুৰব্বীৰ নামটো কৈ দিয়া কি দীপেন মুৰাৰী তেওঁৰ নাম হয় আৰু আপোনালোকে যদি শ্বুটিঙৰ কোনোবা মানুহে যদি ব্লগটো চাই আছে আপোনালোকে যদি শ্বুটিং কৰিব বিচাৰে আৰ্মি কেম্পৰ পিনেদি আহি এই ঘৰটোত শ্বুট কৰিব পাৰে তেওঁলোকে সুবিধা দিব হয় নে দাদা তেওঁলোকে একদম ধুনীয়াকে সুবিধা কৰি দিব আপোনালোকে চাব ভগৱান ক'ত থাক তই ইমান খুন্দিছ মই তাকে ভাবি আছো কি কৰিছে দে অকমান দে বাবা হেৰি বাকী কিজনী বেয়া হলেও কথা নাই মই ভাল হ'ব মই মেইন মানুহ মোক ভালকে ল'বা बहुत तेज हो रहा है বা শর্ট কৰিব দেৰি হৈ যাব ঠিক দে শর্ট ৰব শুনি ল মোৰ ডাইৰেকশনটো এক সেকেন্ড ফাৰ্ষ্টত মই ভাবি থাকিম হা ভাবি থকাৰ পৰা কি বুলি আপুনি মাতিব মোক মাতিলে আহিলে বহাম এনেকে কৰি এবাৰে দিব তাৰপিছত এবাৰ কিবা এটা জমনি কৰি দিম হাঁহি দিম বাস খতম তুমি লাষ্টৰ ফকাছটো ইয়ালৈ লৈ যাবাগে মানে যেতিয়া হাঁহি দিম না হাঁহি দিয়াৰ পিছত তুমি পিছা জেগাটোলৈ লৈ যাবা মানে মোৰ ওলালে মোৰ অকমান মাতি দিব ৰেডি সো গাইজ আমাৰ এতিয়া ফাৰ্ষ্ট শ্বট হৈ গ'ল একদম মানে বহুত কেইটা ট্ৰায়েল কৰাৰ পিছত হৈছে আৰু বুলি ক'ব লাগিব যিহেতু অকণমান প্ৰব্লেমো হৈছিলে এতিয়া ফাইনেলি হৈ গ'ল আমাৰ ফাৰ্ষ্ট শ্বটটো এতিয়া অকণমান ব্ৰেক লৈ লৈছো চাহ খাইছো এয়া গাখীৰ চাহ একদম পুৰা বায়ে বনাইছে একদম মজাকে কাজলৰ এক্টিংটো কৈ দিয়কচোন কেনেকে কৰিছিলে
খৰিটো লৈ আনিছো কাজল মাতিছো তাই চালে তাই পেলাই দৌৰিব লাগে তাই কৈছে আহিছে কাজল গৈ আছো এয়া চাহ খাই লৈছো আৰু এনেকে মানে কমেডি কৰি কৰি আমি ৰিলটো বনাইছো কিন্তু ভাল লাগিছে আৰু পৰিৱেশটো বিৰাট ধুনীয়া মেইনলি ঘৰটো বহুত ধুনীয়া সো গাইজ যিহেতু ফাৰ্ষ্ট আমাৰ চিনটো কৰি হৈ গ'ল এতিয়া ছেকেণ্ড চিনটোৰ কাৰণে পুৰা মুগা মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু আমাৰ যিহেতু তিনিজনী আছে তিনিগৰাকীৰে তিনিটাত ৰিল আছে বেলেগ বেলেগকৈ চ' বাকীকেইটাৰ মানে ইমান কষ্ট নাই যিহেতু ডান্সৰ ৰিলে হয় চ' এই ড্ৰেছটো ছেমেই থাকিব চ' এতিয়া ফাইনেল ড্ৰেছটো পিন্ধি লৈছোঁ আৰু চবেই মুগাৰ সাজ পিন্ধিছোঁ যিহেতু বিহুৰ বতৰ আৰু এতিয়া কাজলে মোক অলপমান হেয়াৰ ষ্টাইল কৰি দি আছে যিহেতু খোপা কৰিব লাগিব বাকী ফ্ৰণ্টৰ হেয়াৰ ষ্টাইল মোৰ একেই থাকিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এতিয়া অকণমান বাহিৰত আৰু পুৰা বিহু নাচিম আৰু চাই থাকক ভিডিঅ'টো আজি বহুত গৰম পৰিছে অৱস্থা বেয়া বহুত গৰম ওপৰ পাই চাই দিওঁ ওপৰা পৰিকে এই চাৰ্জ দি থৈছো নেকি কোন হয় গাহৰি আহিছে পাৰিব পাৰিব আহকচোন আপুনি চেণ্ডেল খোলকচোন দে একো নহয় সো গাইজ ফাইনেলি আমি আহি পালোঁ ঘৰ আৰু আহি পাই একদম ইমান ভাগৰ লাগিছে যে ফ্ৰেছ হৈ মেলি একদম মই অলপমান চাহ তাহও খাই ল'লোঁ আৰু কিন্তু ভিডিঅ' কৰিবলৈ মানে একেবাৰে এলাহ লাগি গ'ল যিহেতু দিনটো আজি বহুত মানে কষ্ট কৰা নিচিনাই হ'ল আৰু ড্ৰেছ চেঞ্জ কৰি আকৌ লোকেশ্যন চেঞ্জ কৰি মানে ভিডিঅ' বনাইছোঁ বুলি আৰু লগতে ভিডিঅ'জবোৰ খুব সোনকালে ইনষ্টাগ্ৰাম আৰু মোৰ ফেচবুক পেজত দিম চ' সেইবাবে আপোনালোকে ৱেইট কৰি থাকক চাব পাৰিব সোনকালে তো আহি পায়ে আজি যিহেতু মোৰ ভেজ হয় মই আজি যিহেতু মানে নিৰামিষ খাওঁ মঙ্গলবাৰ আজি সেইটো কাৰণে এতিয়া মানে পনীৰ বনাই আছোঁ যিহেতু এতিয়া আজি মই কাজলৰ ঘৰতে আছোঁ বাৰু কাজলৰ ৰুমতে কিন্তু এতিয়া মানে মই ভাবিলোঁ কি আহি পাই আজি বোলো পনীৰ খাওঁ তেনেকৈ পনীৰ বনাইছোঁ অলৰেডি বনাই হ'বই আৰু পনীৰ দিয়া নাই আছোন গ্ৰেভিটো বনাই আছোঁ তাৰপিছত ভাত চাত খাই চাগে শুই থাকিম ইমান বেছি ভাগৰ লাগিছে মানে মই বুজাব নোৱাৰিছোঁ বাকী ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বুলি ভাবিছোঁ যিহেতু বহুত বেছি দীঘলীয়া হৈ যাব নহ'লে আৰু লগতে যিহেতু এতিয়া ভাগৰো লাগিছে ভাত চাত খাই শুম আৰু চ' ইমানে আছিলে আৰু এইবাৰ বিহুলৈ বুলি মই এইদৰে প্ৰিপাৰেশ্যন কৰিলোঁ বিহু বুলি আৰু লগতে বিহু যিহেতু বিহুৰ দিনা চাগে মই ঘৰতে থাকিম বা ধৰক মই বেলেগ ফালেও থাকিব পাৰোঁ তাৰো ব্লগ আহি আছে সেইবাবে আপোনালোকে ৱেইট কৰি থাকিব কিন্তু আগন্তুক মানে আগতীয়াকৈ আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা যাচিলোঁ এইদৰে এই ভিডিঅ'টোৰ জৰিয়তে আৰু যিহেতু এইবাৰ অসমীয়া নতুন বছৰত আপোনালোকে যাতে মোক একদম আৰু নতুন যাতে ছাবস্ক্ৰাইবাৰ আহে নতুন যাতে মোৰ ফেমিলিটো বাঢ়ে আৰু মোৰ ফেমিলি মেম্বাৰ্ছবোৰ নতুন হওক যাতে তাৰে কামনা কৰিছোঁ আপোনালোকে হেল্প কৰিব আৰু ছাপোৰ্ট কৰি যাব চ' ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ' টিল দেন বাই গাইজ